সকলোকে স্বাগতম জনাইছোঁ আজি এটি মোৰ নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ৰেচিপি ভিডিঅ'। আজিৰ ৰেচিপিটো আচলতে অকস্মাতে আয়োজন কৰা। এয়া মই দুটা বিলাহী কাটি লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, দুটা আলু কাটি লৈছোঁ, অলপমান কোমলীয়া চজিনা সৰু সৰুকৈ টুকুৰাকৈ কাটি লৈছোঁ আৰু অলপমান শুকান মাছ লৈ লৈছোঁ। আৰু কেৰাহীখনত তেল অকণমান গৰম কৰি লৈ এয়া মই প্ৰথমে অকণমান পিঁয়াজ দি পিঁয়াজখিনি অকণমান ভজা হোৱাৰ পাছতে মই সৰু সৰু সেই শুকান মাছখিনি ভালদৰে ধুই চেপি গেছটো চিমত ৰাখি 2 মিনিটমানৰ কাৰণে ভাজি লৈছিলোঁ। ভাজি লৈ মাছখিনি এতিয়া মই প্লেটখনলৈ উলিয়াই ল'লোঁ আৰু এনেদৰে কেৰাহীখনত আকৌ 2 চামুচমান তেল দি অকণমান পিঁয়াজ দিছোঁ। এয়া আচলতে কি হ'ল, মই ডিমা হাছাওত থাকোঁতে যিহেতু তেওঁলোকৰ ট্ৰেডিশ্যনেল খানাই মই খাই আছিলোঁ আৰু বাইদেউহঁতে কৈছিলে যদি আপুনি কিবা বনাই খাব মন যায় বাইদেউ আপুনি বনাই খাব। তাৰপিছতে ভাবিলোঁ তৃতীয় দিনাখন কিবা এটা খাওঁ খাওঁ লাগিল, ভাবিলোঁ নিজৰ ভাগে অকণমান বনাই লওঁ, তাকে আজি আপোনালোকক ভিডিঅ' স্বৰূপে আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো আচলতে কেতিয়াবাই কৰা হৈছিলে, গম পাইছেই চাগে। এয়া মই তেলত পিঁয়াজকণ দিয়াৰ পাছত এতিয়া কাটি থোৱা আলুখিনি এনেদৰে মই পিঁয়াজৰ তেলত দি দিছোঁ। গেছটো একেবাৰে কমাই থৈছোঁ আৰু প্ৰয়োজন অনুসাৰে নিমখ আৰু আলুখিনিৰ প্ৰয়োজন অনুসাৰে নিমখ আৰু হালধি মই দি এয়া আলু ভজাখিনিও প্ৰায় হৈয়ে গৈছে। সেইকাৰণে আলু ভজাখিনি এতিয়া মই প্লেটলৈ উলিয়াই ল'ম। এনেদৰে পুনৰ কেৰাহীখনত যি অকণমান তেল থাকিছিল সেই তেলকণতে মই কাটি থোৱা চজিনাখিনি আৰু মগু দালিখিনি দি দিছোঁ। দি পিনাই অকণমান 2 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। প্ৰায় বাহিৰত থাকিলে ট্ৰেডিশ্যনেল আহাৰেই খোৱা হয়, তেওঁলোকৰ খাদ্য সম্ভাৰেই খোৱা হয়। সেয়েহে নিজে অকণমান সুবিধা পোৱাত অকণমান এনেদৰে বনাই লৈছিলোঁ আৰু বাইদেৱে সকলোখিনি যুগুত কৰি দিছিলে। যিহেতু মগু আৰু চজিনাখিনি হাফ ফ্ৰাই হৈ গৈছে, এতিয়া মই ভাজি থোৱা আলুখিনি আৰু বিলাহী সকলো মিলাই এতিয়া অকণমান সময় লৰাই থাকিম। হাফলঙলৈ অহাৰ প্ৰথম আৰু দ্বিতীয় দিনাখনেই যিহেতু মই আইবিত আছিলোঁ, সেই দুদিনেই নিজে বনাই খাবলৈ পাইছিলোঁ আৰু তাৰ পাছৰ পৰা আজি 8 দিনে মই ট্ৰেডিশ্যনেলেই খাই আছোঁ। সেয়েহে আজি ভাবিলোঁ অকণমান নিজৰ কাৰণে বনাই লওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। অকণমান সময়ৰ কাৰণে ঢাকন দি থ'লোঁ। তাৰপিছত এয়া প্ৰায় আধা হৈয়ে গৈছে, সেয়েহে অকণমান জিৰা গুড়ি ছটিয়াই দি অকণমান লৰাই লৈছোঁ। যিমান যি বাহিৰত খাই থাকিলেও সঁচা কথা ক'ব গ'লে ঘৰত বনোৱাখিনি খুবেই সকলোৰে প্ৰিয় হয়, মোৰো প্ৰিয়। এতিয়া আধা মগ পানী দি দিলোঁ, যিহেতু মগু দালিখিনিও সিজিব লাগিব। সিজাৰ পাছত অলপ উতল আহোঁতেই মই ভাজি থোৱা শুকান মাছখিনিও দি দিছোঁ। পুনৰ অকণমান 1 পিঞ্চমান নিমখ দি দিছোঁ মই। এতিয়া মাছকেইটা দিয়াৰ পাছতে অকণমান লৰাই দিলোঁ আৰু লৰাই দিয়াৰ পাছত কেইফুটামান নহৰু আৰু কেইটামান কাঁচা জলকীয়া অকণমান থেতালি লৈ পিনাই উতলি থকা তৰকাৰীতে দি দিছোঁ। আচলতে কি তৰকাৰীখন অকস্মাতে বনোৱা হ'ল, যি আছিল তাকে অকণমান যোগাৰ কৰি লৈ বনালোঁ আৰু কেইখিলামান মান ধনিয়া পাত দি দিলোঁ। আজিৰ তৰকাৰী হৈ গ'ল।